কবি নীলমণি ফুকনৰ চিঠি অৱশেষত খোলা হ'ল, মুকলি কৰা হ'ল। কবি নীলমণি ফুকনে মৃত্যুৰ 19 বছৰ পূৰ্বে অৰ্থাৎ 2004 চনত লিখা চিঠিত নৱকান্ত বৰুৱা, হোমেন বৰগোহাঁইৰ নাম আছে, প্ৰদীপ আচাৰ্য, তাবু টাইডৰো গৱেষণাত সংস্থা অবিকলৰো নাম আছে চিঠিত। চিঠিৰ শিৰোনাম হৈছে অন্য এক কলংকিত অধ্যায়ৰ বিষয়ে। চিঠিত অপবাদ আৰু পৰিকল্পিত জালিয়াতিৰ অভিযোগ তাৰ উত্তৰ দিয়া হৈছে। 50 বছৰ আগতে ষড়যন্ত্ৰৰ বলি হৈছিল নীলমণি ফুকনৰ বিৰুদ্ধে জনৈক মৃদুপৱন বৰুৱাই তুলিছিল অভিযোগ। কাব্য ঋষিৰ সততাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল। আমাৰ প্ৰতিনিধি আলোচনীত লিখিছিল নীলমণি ফুকনৰ বিৰুদ্ধে। আমাৰ প্ৰতিনিধিৰ সম্পাদক আছিল ডক্টৰ ভূপেন হাজৰিকা। টোপনিটো তেওঁ মোক খেদি ফুৰিছিল কবিতাটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। কবিতাটোত স্পেনিছ কবিতাৰ প্ৰভাৱৰ অভিযোগ উত্থাপন হৈছিল। স্পেনিছ কবি কেমিনৰ প্ৰভাৱ পৰা বুলি অভিযোগ উত্থাপন হৈছিল, অৰ্থাৎ কবিতা চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল নীলমণি ফুকনৰ বিৰুদ্ধে। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ 6ষ্ঠ খণ্ডতো কবিতাটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ সম্পাদক আছিল হোমেন বৰগোহাঁই। কবিতাটোক লৈ মন্তব্য কৰিছিল প্ৰদীপ আচাৰ্যই। অসমীয়া কবিতাৰ 20টা বছৰ প্ৰবন্ধ লিখিছিল আচাৰ্যই। এই প্ৰবন্ধটোত সন্দেহ প্ৰকাশ কৰিছিল প্ৰদীপ আচাৰ্যই। প্ৰদীপ আচাৰ্যৰ মন্তব্যত হতভম্ব হৈছিল নীলমণি ফুকন। কেমিনৰ কবিতাটো ক'ত পাইছিল উত্তৰ নিদিলে আচাৰ্যই। এনে বহু কথা সন্নিৱিষ্ট কৰা হৈছে এখন দীঘলীয়া চিঠিত। চিঠিখনত কি কথা লিপিবদ্ধ হৈছে ইতিমধ্যেই আমি কিয়দংশ আপোনালোকক জনাইছোঁ। আমি সবিস্তাৰে এইখিনি কথা জানিবলৈ যোগাযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে। ৰাজু, অৱশেষত 50 বছৰীয়া যি এটা বিতৰ্ক, কবি নীলমণি ফুকনৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ, সকলোখিনি অভিযোগৰ উত্তৰ যিখন পত্ৰ তেওঁ লিখিছিল 19 বছৰ পূৰ্বে নিত্য বৰাৰ হাতত তেওঁ দিছিল, অৱশেষত দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত খোল খালে এইখন চিঠি, যিখন চিঠি এই মুহূৰ্তত এক প্ৰকাৰ তোলপাৰ লগাইছে। বহু বৰেণ্য ব্যক্তিৰ নাম তাত সন্নিৱিষ্ট কৰা হৈছে। চাওক জয়ন্ত, যিহেতু চিঠিখন ইতিমধ্যে খোলা খাইছে আৰু 19 বছৰৰ অপেক্ষা আছিল আৰু সকলোৱে জানিব বিচাৰিছিল আচলতে যি জালিয়াতি, সাহিত্যৰ এক বৃহৎ জালিয়াতি বুলি যিহেতু বিভিন্ন সময়ত এই কথাটো ওলাই আহিছিল, গতিকে সকলোৰে সেই দৃষ্টি আছিল যে চিঠিখনত আচলতে কাৰ নাম আছে। যিহেতু চিঠিখন যদিও নীলমণি ফুকন ডাঙৰীয়াই, প্ৰয়াত কাব্য ঋষিগৰাকীয়ে যিখিনি কথা চিঠিখনত লিখিলে, তেওঁ কিন্তু পোনপটীয়াভাৱে কাকো তেনেধৰণে আক্ৰমণ তেওঁ নকৰিলে। তেওঁ আওপকীয়াকৈ কিছু কথা কৈ গ'ল। তেওঁ সেই সময়ত তেওঁৰ চিঠিখনক বা তেওঁৰ কবিতাটোক লৈ কোনসকলে বা এই গোটেই বিষয়টোৰ যি পৰিৱেশ এটা ৰচনা কৰিছিল, সেই পৰিৱেশ কোনে ৰচনা কৰিছিল, তাৰ আঁৰত কোন আছিল, এই সকলোবোৰ লিখি গৈছে। তাত আপুনি ইতিমধ্যে উল্লেখ কৰা ধৰণে নৱকান্ত বৰুৱা বা তাবু টাইড এইসকলৰ নাম তাত আছে, পবিত্ৰ কুমাৰ ডেকাৰ নাম ইয়াত লৈছে, প্ৰদীপ আচাৰ্যয়ো জানি যিখিনি কথা তেওঁ ক'ৰবাত সেই কবিতাটো, যিটো কবিতা আচলতেই নাছিল, যিটো কবিতাক লৈ চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল নীলমণি ফুকনৰ বিৰুদ্ধে, সেই কবিতাটো আচলতে যে নাছিল, সেই কবিতাটোক লৈ পৰৱৰ্তী সময়ত যেতিয়া নীলমণি ফুকনে বিভিন্নজনৰ সৈতে আলোচনা কৰিছিল, সেইসকলৰ ভিতৰত প্ৰদীপ আচাৰ্য আছিল বা নৱকান্ত বৰুৱা, তাবু টাইড এইসকল লোক আছিল। যদিও নৱকান্ত বৰুৱাই হওক বা প্ৰদীপ আচাৰ্যই হওক, তেওঁলোকে ক'লে যে কেতিয়াবা তেওঁলোকে কবিতাটো পঢ়া ক'ৰবাত তেওঁলোকৰ মনত আছে। কোনটো কবিতা তেওঁলোকৰ হয়তো মনত নাই, কিন্তু সেই কবিতাটো, যিটো কবিতাৰ বিৰুদ্ধে চুৰি হোৱাৰ অভিযোগ আনিছিলে, সেই কবিতাটো ক'ৰবাত পঢ়িছে বুলি তেওঁলোকে কৈছিল। কিন্তু শেষলৈকে সেই কবিতাটো তেওঁলোকে প্ৰমাণ কৰি থৈ যাব নোৱাৰিলে। অৰ্থাৎ গোটেই কথাটো যদি চোৱা যায় জয়ন্ত, যিহেতু যদি আমি চাওঁ তেনেহ'লে অধিকাংশ লোকে যিহেতু এতিয়া আমাৰ এই সংসাৰত যিহেতু নাই, গতিকে নীলমণি ফুকন ডাঙৰীয়া 19 বছৰ আগতে 2004 চনত যিখন চিঠি লিখিছিলে, সেই চিঠিখনত কিন্তু তেওঁ সকলো কথা ভাঙি পাতি লিখিলেও ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ ৰহস্য সেয়া থৈ গ'ল। যিটো ৰহস্যৰ কথা বিভিন্নজনে কৈছিল যে ৰহস্যৰ দুৱাৰ বা ৰহস্য এবাৰ উন্মুক্ত হ'ব, ৰহস্য হৈ নাথাকিব এই গোটেই কথাবোৰ। কিন্তু চিঠিখন যদি চোৱা যায়, আজিৰ যদি সংবাদ মেলখন চোৱা যায়, যিখন চিঠি মূল চিঠিখন আছে 4 পৃষ্ঠাৰ যিখন চিঠি, সেই চিঠিখন পঢ়াৰ পিছত কিন্তু পোনপটীয়াভাৱে কোনেও ক'ব নোৱাৰে যে এইজন লোকেই সেই গোটেই ঘটনাটোৰ সৈতে জড়িত আছিল। তেওঁ তেনেধৰণে কথাখিনি লিখাও নাই। তেওঁ চিঠিখনত যদিও কৈছে এইসকলৰ নাম তেওঁ লৈছে, প্ৰয়াত লোকসকলৰ নাম লৈছে, নৱকান্ত বৰুৱাৰ পৰা তাবু টাইডৰ পৰা সকলোৰে নাম লৈছে, কিন্তু নাম ল'লেও কিন্তু সেই ভূপেন হাজৰিকাকো তেওঁ সম্পূৰ্ণৰূপে দোষাৰোপ কৰা নাই। কোনো এজন লোককে তেওঁ তেনেধৰণে দোষাৰোপ কৰি গোটেই কথাটো লিখা নাই। কিন্তু তেওঁ
তেওঁৰ যিখিনি আক্ষেপ আছে সেই আক্ষেপখিনি ক'লে ক'ত কেনেধৰণে কাক তেওঁ বিভিন্ন সময়ত সুধিছিল যে আপুনি এই কথাটো যিহেতু আপুনি লিখিছে বা এই বিতৰ্কত যিহেতু মোক টানি আনিছে গতিকে সেই বিতৰ্কৰ ভিতৰত আপুনি লিখা সেই কবিতাটো আপুনি কেতিয়াবা পঢ়িছিল নেকি তেনেকুৱা সময়ত কিন্তু তেওঁ উত্তৰ যিখিনি বিচাৰিছিল এটা শুদ্ধ উত্তৰ তেওঁ বিচাৰিছিল যে তেওঁক যদি যিহেতু তেনে চুৰিৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আনিছিলে কবিতা চুৰিৰ যিহেতু অভিযোগ আনিছে সেই মূল কবিতা কোন সকল লোকে পঢ়িছে সেই প্ৰমাণ তেওঁ বিভিন্নজনৰ পৰা বিচাৰিছিল কিন্তু কোনেও তেওঁক পোনপটীয়াকৈ প্ৰমাণ দিব পৰা নাছিল তাৰ পৰিৱৰ্তে সকলোৱে চালেবেৰে কোবাইছিল আৰু ক'ৰবাত প্ৰতীয়মান যোৱাবলৈ চেষ্টা কৰিছিল তেওঁলোকে সেই কবিতাটো পঢ়িছে কিন্তু আচলতে ক'ত পঢ়িছিল তেওঁলোকে সেই প্ৰমাণ নীলমণি ফুকনক দিব পৰা নাছিল অৰ্থাৎ নীলমণি ফুকনৰ গোটেই জীৱনকালটো যদি আমি চাওঁ তেনেহ'লে জীৱনকালৰ ভিতৰত তেওঁ এই কথাবোৰ বন্ধখামৰ ভিতৰত ৰাখিছিল আৰু বন্ধখাম যেতিয়া খুলিছে আজি বন্ধখাম খোলোতেও কিন্তু সম্পূৰ্ণৰূপে কোনো এজন লোককে তেওঁ দোষাৰোপ কৰি থৈ যোৱা নাই পোনপটীয়াভাৱে কাৰো নাম তেওঁ লৈ যোৱা নাই গতিকে এই গোটেই ৰহস্যটো হয়তো ক'ৰবাত এনেধৰণে লাগিব যে ক'ৰবাত নৱকান্ত বৰুৱাই ক'ৰবাত তাবু টাই দিয়ে বা নকলে অৰ্থাৎ ইংগিত এটা দিছে জড়িত হৈ আছে ৰাজু প্ৰত্যক্ষকৈ নকলেও আওপকীয়াকৈ তেওঁ কথাখিনি কৈছে কিন্তু এই কথাৰ মাজেৰে তেওঁ এটা ইংগিত দিছে যথেষ্ট তাৎপৰ্য বহন কৰিছে কিন্তু তেওঁৰ এই ইংগিতসমূহে চাওক এটা কবিতাৰ দৰে ক'ৰবাত আপুনি বুজি পাব ক'ৰবাত বুজি নাপাব ঠিক তেনেধৰণে তেওঁ গোটেই চিঠিখন লিখিছে ঠিক একেদৰে এটা গল্প বুলিও যদি কোৱা হয় যে শেষ হৈয়া হৈল না সেই যি বিতৰ্ক আছিলে শেষ হৈছে বিতৰ্ক কিন্তু বিতৰ্ক শেষ হ'লেও যেন শেষ নহ'ল গতিকে এই গোটেই ধুৱলি কুঁৱলীখিনি কিন্তু সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ যোৱা নাই যে তেওঁ পোনপটীয়াভাৱে কাৰোৰ এনেধৰণে নাম লোৱা নাই কিন্তু আওপকীয়াকৈ আপুনি কোৱাৰ ধৰণে হয় এইসকল লোকৰ নাম লৈছে মই যিসকলৰ নাম ইতিমধ্যে ল'লোঁ পবিত্ৰ ডেকাৰ পৰা আপোনাৰ যদি তাবু টাইডাৰৰ কথা যদি আমি কওঁ ঠিক একেদৰে যদি আমি নৱকান্ত বৰুৱাৰ কথা কওঁ তেওঁলোকৰ নাম তেওঁ লৈছে নাম লোৱাৰ লগতে কিন্তু তেওঁ এনেধৰণে পোনপটীয়াভাৱে কিন্তু কৈ যোৱা নাই যে এইসকলে যি জালিয়াতি আছিলে সাহিত্যৰ যি বৃহৎ জালিয়াতিৰ কথা তেওঁ বিভিন্ন সময়ত কৈছে সেই সাহিত্যৰ জালিয়াতিত এইসকল লোকেই যে আচলতে কালপ্ৰিট আছিলে বা তেওঁৰ গোটেই যিটো পৰিৱেশ আছিলে সেই পৰিৱেশ ৰচনা কৰিছে গতিকে এইসকল লোক প্ৰয়াত লোকসকলৰ যিটো বিতৰ্ক এই বিতৰ্কত কেনেধৰণে এতিয়া গোটেই চোৱা চিতা সমাজখনে কৰিব বা গোটেই বিষয়টোক সৌধি সমাজে কেনেধৰণে ল'ব নিশ্চয় আহি থকা সময়ত সেই সকলোবোৰ কথা পৰিষ্কাৰ হ'ব কিন্তু আমি এইটোৱে ক'ব পাৰোঁ যে 4 পৃষ্ঠাৰ এখন চিঠি সেই 4 পৃষ্ঠাৰ চিঠিখনৰ যিটো হেডিংটোৱে সেয়া আছিলে য'ত তেনেধৰণে প্ৰত্যেক পৃষ্ঠাৰ অন্য এক কলংকিত অধ্যায়ৰ বিষয়ে তেওঁ যিটো এই চিঠিখনৰ যিটো প্ৰস্তাৱনা সেই প্ৰস্তাৱনাতে তেনেধৰণে লিখিছে হেডিং হিচাপে নিশ্চয় ৰাজু আপুনি কোৱাৰ দৰে 4 পৃষ্ঠা জোৰা এই চিঠিখনে কিন্তু কিছু উত্তৰ দিলে যদিও কিছু উত্তৰ ৰৈ গ'ল এনেকুৱা ধৰণৰ এটা অস্পষ্ট কিছু ইংগিত এই চিঠিখনৰ জৰিয়তে প্ৰকাশ পালে যি নহওক এখন বন্ধখামৰ চিঠি এই চিঠিখনত তেওঁৰ যিখিনি অসন্তুষ্টি আছিল তেওঁৰ মনত যিখিনি ক্ষোভ আছিল তেওঁ মুকলিকৈ এইখিনি কথা প্ৰকাশ কৰিছে কিন্তু তেওঁৰ মৃত্যুৰ পাছতহে এইখিনি কথা ৰাজহুৱা কৰিবলৈ তেওঁ অনুৰোধ জনাইছিল আৰু সেই অনুৰোধ ৰক্ষা কৰি নিত্য বৰাই আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ সন্মুখত এই চিঠিখন বন্ধখামৰ পৰা খুলিলে আৰু যিখন চিঠিক লৈ কিন্তু এতিয়াও কিছু প্ৰশ্ন ৰৈ গ'ল বহু কেইগৰাকী বৰেণ্য স্বনামধন্য ব্যক্তিৰ নাম এই চিঠিখনত উল্লেখ কৰা হ'ল আৰু কেৱল আমাৰ প্ৰতিনিধিয়ে নহয় আমাৰ প্ৰগতি ৰঙালী বিহুৰ সংখ্যাটো এই অভিযোগ উত্থাপন হৈছিল কুম্ভিলক বৃত্তি নীলমণি ফুকন আৰু ভৱেন বৰুৱাৰ উকালতি প্ৰবন্ধটোক লৈ সম্পাদকলৈ চিঠি লিখা হৈছিল নীলমণি ফুকনৰ বিৰুদ্ধে কিন্তু সকলো সীমা চেৰাই গৈ আনকি ভাবুকিও দিয়া হৈছিল তেওঁক জেলত থব পাৰো জানো বুলি তেওঁক ভাবুকিও দিছিল চিঠিত এনে কিছু বিতৰ্কৰ সৃষ্টি হৈছিল তেওঁ কবিতা চুৰি কৰাৰ যি অভিযোগ আছিল সেই সকলো অভিযোগৰ উত্তৰ এনেদৰে তেওঁ প্ৰকাশ কৰি গ'ল এবাৰ আহিছো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰলৈ NIA লৈ তালিবানৰ ভাবুকি ভৰা এখন চিঠি মুম্বাইত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি দিয়া হৈছে এই পত্ৰত বৃহস্পতিবাৰে মাজনিশা ইমেইলত NIA লৈ এই ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰা হৈছে সিৰাজউদ্দিন হাক্কানী নিৰ্দেশত এজন লোকে NIA লৈ প্ৰেৰণ কৰিছে এইখন চিঠি সমগ্ৰ দেশজুৰি এই মুহূৰ্তত সতৰ্কবাণী জাৰি কৰা হৈছে ইমেইলক লৈ তদন্ত আৰম্ভ কৰিছে NIA আৰু মুম্বাই আৰক্ষীয়ে 26/11 দৰে পুনৰ মুম্বাইত আক্ৰমণৰ পৰিকল্পনা কৰিছে নেকি তালিবানে এই মুহূৰ্তত এই প্ৰশ্ন উত্থাপন হৈছে এখন পত্ৰক লৈ এই মুহূৰ্তত হৈছে সৃষ্টি হৈছে মুম্বাইত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি দিয়া হৈছে এখন পত্ৰত এই ভাবুকি ভৰা পত্ৰ তালিবানে প্ৰেৰণ কৰিছে NIA লৈ সিৰাজউদ্দিন হাক্কানীৰ নিৰ্দেশত এজন লোকে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিলৈ প্ৰেৰণ কৰিছে এইখন পত্ৰ
সমগ্ৰ দেশজুৰি এই মুহূৰ্তত সতৰ্কবাণী জাৰি কৰা হৈছে ইমেইলক লৈ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে NIA আৰু মুম্বাই আৰক্ষীয়ে পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে মিড ডে 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰক্ষী থানাই থানাই এতিয়া ভৰি পৰিছে বাল্য বিবাহ এই অপৰাধৰে জড়িত অপৰাধীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ তথ্য সদৰি কৰিছে সংবাদ মাধ্যমৰ সন্মুখত এই পৰ্যন্ত 1800ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে এই বৃহৎ অভিযান সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে বাল্য বিবাহৰ বিৰুদ্ধে সমাজৰ পৰা এই ব্যাধি সমূহ দূৰ কৰিবৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশ দিছিল প্ৰতিখন জিলা আৰক্ষীক আৰু তাৰ পিছতে এতিয়া তৎপৰতাৰে এই যুদ্ধ ক্ষেত্ৰত নামিছে আৰক্ষী প্ৰশাসন সৰ্বাধিক যদি আমি চাও এই মুহূৰ্তলৈকে নগাঁও জিলাৰ পৰা 132 জনকৈ লোকক আটক কৰা হৈছে বিশ্বনাথৰ পৰা 129 জনক আটক কৰা হৈছে ধুবুৰীৰ পৰা 128 জনক বৰপেটাৰ পৰা 110 জনক হুজাইত 91 জন কোকৰাঝাৰৰ পৰা 85 জনক এইখিনি মুহূৰ্তত প্ৰায় 1800ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে য'ত ৰাজ্যত বৃহস্পতিবাৰৰ যি ডাটা আছিল যি তথ্য আছিল 4004টা গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ আৰু এই গোচৰসমূহ নিষ্পত্তি কৰিবলৈ এই গোচৰসমূহত জড়িত অপৰাধী কৰায়ত্ব কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতে বৃহস্পতিবাৰে নিশাৰ পৰাই এই গ্ৰেপ্তাৰী অভিযান ৰাজ্যজুৰি আৰম্ভ হৈছে এই অভিযান চলি থাকিব সময়সীমা নিৰ্ধাৰণ কৰা হৈছে যে 3 বছৰৰ ভিতৰত অসমৰ সমাজৰ পৰা আঁতৰি যাব লাগিব বাল্য বিবাহ 18 বছৰৰ তলৰ কোনো কিশোৰীয়ে যাতে সন্তান জন্ম দিবলগীয়া নহয় এই ক্ষেত্ৰত কঠোৰ হৈছে চৰকাৰ কঠোৰ হৈছে আৰক্ষী প্ৰশাসন 8 বজালৈকে 1800 ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দিনটো চলি থাকিব নেক্সট 3-4 ডেজত আপোনালোকক ডিটেইলছ মই ডিজিপিক কৈ থৈছোঁ ডিজিপিয়ে আজি গধূলি প্ৰেছ কনফাৰেন্সত আপোনালোকক ডিটেইলছ ক'ব কাৰণ মোৰ লগতো ডিটেইলছ নাই কিন্তু এইটো বাই ইভিনিং এটা ক্লিয়াৰ পিকচাৰ ইমাৰ্জ কৰিব যে কিমান এৰেষ্ট হৈছে বা কিমানক আমি একশ্যন লৈছোঁ কিমান কোন জিলাত কিমান হৈছে গধূলি আপোনালোকক ডিজিপিয়ে জনাব আৰু এনেদৰে একশ্যন আৰম্ভ কৰিছে অসম আৰক্ষীয়ে সন্ধিয়াৰ ভাগত আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে সদৰি কৰিব কিমান লোকক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা হ'ল বা আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হ'ল শেহতীয়া তথ্য তেওঁ আগবঢ়াব সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা প্ৰকাশ কৰিছে আৰু যিসমূহ পৰিসংখ্যা এই মুহূৰ্তত আমি জনাই আছো গুৱাহাটীৰ পৰা 53 জনকৈ লোকক আটক কৰা হৈছে ধুবুৰীৰ পৰা 128 জনক মানকাছৰৰ পৰা 38 নগাঁৱত 132 নগাঁৱত সৰ্বাধিকক আটক কৰা হৈছে বিশ্বনাথত 129 বৰপেটাৰ পৰা 110 হুজাইৰ পৰা 91 জন কৰিমগঞ্জৰ পৰা 79 জন মৰিগাঁৱৰ পৰা 60 জন কোকৰাঝাৰৰ পৰা 89 জন মাজুলীত 23 বটদ্ৰৱাত 5 উদালগুৰিত 38 শিৱসাগৰৰ পৰা 13 বঙাইগাঁৱৰ পৰা 83 চিৰাঙত 40 গোলাঘাটৰ পৰা 4 জন গোৱালপাৰাত 30 দৰঙত 31 যোৰহাটত 13 জন চৰাইদেউত 42 জনক গ্ৰেপ্তাৰ কৰা হৈছে মিড ডে 18ত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড